নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSC GD পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নকেইটা আমি আছামিজ আৰু ইংলিছ দুইটা লেংগুৱেজত আলোচনা কৰিম, কাৰণ আপোনালোকৰ যিটোত সুবিধা হ'ব সেইটোত আপোনালোকে এক্সামত লিখিব পাৰিব। ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ, যদি আপোনালোকে 600তকৈ বেছি MCQ থকা PDF ই-বুক আমাৰ পৰা ক্ৰয় কৰিব বিচাৰে, তেন্তে কেৱল 19 টকা পে' কৰি পিনে আমাৰ পৰা PDFটো ক্ৰয় কৰি ল'ব পাৰিব। তো PDFটো লাভ কৰিবলৈ আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপত এটা মেছেজ কৰিব, আৰু মেছেজ কৰি পিনে আপোনালোকে কৈ দিব যে SSC GD PDFটো লাগে। তো লগে লগে আপোনালোকক SSC GD PDFটো আমি পঠাই দিম। তো কেৱল 19 টকাত আপোনালোকে 600তকৈ অধিক MCQ থকা PDFটো আমাৰ পৰা লাভ কৰিব পাৰিব। এতিয়া বলক আমি আজি ভিডিঅ'ৰ কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে, which of the following sets of 3 ports is on the east coast of India? নিম্নলিখিত কোন তিনিটা বন্দৰ ভাৰতবৰ্ষৰ পূব উপকূলত অৱস্থিত? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো অপশ্যন চি, পাৰাদ্বীপ, কাকিনন্দা আৰু নাগপট্টিনম। এই তিনিটা বন্দৰ ভাৰতবৰ্ষৰ পূব উপকূলত অৱস্থিত। নগল আপোনালোকে ভালদৰে মনত ৰাখি থ'ব, এই পাৰাদ্বীপ বন্দৰটো উৰিষ্যা ৰাজ্যত অৱস্থিত, কাকিনন্দা বন্দৰটো অন্ধ্ৰপ্ৰদেশ ৰাজ্যত অৱস্থিত, আৰু নাগপট্টিনম যিটো বন্দৰ আছে এই বন্দৰটো তামিলনাডু ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, which of the following color is not present in the flag of Myanmar? নিম্নলিখিত কোনটো ৰং ম্যানমাৰ পতাকাত পোৱা নাযায়? মনকল মন কৰিব আপোনালোকে, ম্যানমাৰ পতাকাত হালধীয়া, সেউজীয়া আৰু ৰঙা এই তিনিটা ৰং পোৱা যায়। মই আপোনালোকৰ কাষতে ম্যানমাৰ পতাকাখন উলিয়াই দিছোঁ। এতিয়া চাওক, কিন্তু এই চেফ্ৰন বা গেৰুৱা কালাৰটো এই ম্যানমাৰ পতাকাত পোৱা নাযায়। সেয়েহে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, চেফ্ৰন। মনত ৰাখি থ'ব যে ম্যানমাৰ পতাকাত হালধীয়া, সেউজীয়া আৰু ৰঙা এই তিনিটা ৰং থাকে, কিন্তু গেৰুৱা ৰংটো নাথাকে। নেক্সট কুৱেশ্যনটো হৈছে, which of the following is the official language of Maldives? যে নিম্নলিখিত কোনটো মালদ্বীপৰ চৰকাৰী ভাষা? যে উৰ্দু ইংৰাজী, নে ধিৱেহী, নে দাৰিপাস্তু, নে সিংহল তামিল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো অপশ্যন বি, ধিৱেহী। নগল ধিৱেহী হৈছে মালদ্বীপৰ চৰকাৰী ভাষা। নেক্সট কুৱেশ্যনটো হৈছে, which of the following place does not lie on the bank of Godavari? যে নিম্নলিখিত কোনখন ঠাই গোদাবৰী নদীৰ পাৰত অৱস্থিত নহয়? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো অপশ্যন ডি, কাকিনন্দা। কাকিনন্দা ঠাইখন গোদাবৰী নদীৰ পাৰত অৱস্থিত নহয়। নগল এই ঠাইখন অন্ধ্ৰপ্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, which country's head of the state is known as Dragon King? কোনখন দেশৰ মুৰব্বীজনক ড্ৰেগন কিং বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ, ভূটান। ভূটান দেশৰ যিজন মুৰব্বী আছে সেই মুৰব্বীজনক ড্ৰেগন কিং বুলি কোৱা হয় বা ড্ৰেগন কিং বুলি জনা যায়। ইয়াৰ লগতে আপোনালোকে ভূটানৰ বিষয়ে আৰু কেইটামান তথ্য মনত ৰাখি থ'ব। ভূটানৰ ৰাজধানী হৈছে থিম্পু। ভূটানৰ যিটো কেপিটেল সেইটো হৈছে থিম্পু। এইটো কেতিয়াবা পৰীক্ষাত আহিব পাৰে। আৰু ভূটানৰ যিটো মুদ্ৰা আছে, যিটো কাৰেঞ্চি আছে, সেইটো হৈছে নুগুলট্ৰাম। নেক্সট কুৱেশ্যনটো হৈছে, which of the following is not neighboring country of India? নিম্নলিখিত কোনখন ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ নহয়? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো অপশ্যন ডি, ডুবাই। ডুবাইখন ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ নহয়। বাকী চীন দেশ, ম্যানমাৰ আৰু মালদ্বীপ এই আটাইকেইখন ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ হয়। নেক্সট কুৱেশ্যন, the first Indian to be elected to the British Parliament was? ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল? শুদ্ধ উত্তৰটো অপশ্যন এ, দাদাভাই নৰোজী। মনগল ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি আছিল দাদাভাই নৰোজী। তেওঁ 1885 চনত ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, the first cotton mill was set up at Fort Master in Kolkata in? কলকাতাৰ ফৰ্ট মাষ্টাৰত প্ৰথমটো কপাহ কল বা কপাহ কাৰখানা স্থাপন কৰা হৈছিল, আৰু সেইটো কোন চনত স্থাপন কৰা হৈছিল সেইটো আমাক সুধিছে। শুদ্ধ উত্তৰটো অপশ্যন চি, 1818, অৰ্থাৎ 1818 চনত কলকাতাৰ ফৰ্ট মাষ্টাৰত প্ৰথমটো কপাহ কাৰখানা স্থাপন কৰা হৈছিল। অনুকল ইয়াৰ পিছত দ্বিতীয়টো কপাহ কাৰখানা 1854 খ্ৰীষ্টাব্দত, মনত ৰাখি থ'ব, 1854 চনত দ্বিতীয়টো কপাহ কাৰখানা KGN ডাবেৰে প্ৰতিষ্ঠা কৰিছিল।
আৰু সেই কাৰখানাটো বা সেই কোম্পানীটোৰ নাম আছিল বম্বে স্পিনিং এণ্ড ৱেভিং কোম্পানী। ঠিক আছে, মনত ৰাখি থ'ব যে 1854 খ্ৰীষ্টাব্দত বা 1854 চনত KGN ডাবেৰে দ্বিতীয়টো কপাহ কাৰখানা প্ৰতিষ্ঠা কৰিছিল আৰু সেই যিটো কোম্পানী আছিল বা সেই যিটো কাৰখানা আছিল সেই কাৰখানাটোৰ নাম আছিল বম্বে স্পিনিং এণ্ড ৱেভিং কোম্পানী। তেম নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং চিটিজ উইল নেভাৰ গেট দ্য ভাৰ্টিকেল ৰেজ অফ দ্য ছান? নিম্নলিখিত কোনখন চহৰে কেতিয়াও সূৰ্যৰ উলম্বিক ৰশ্মি লাভ নকৰে? ইয়াৰে কাৰেক্ট এনচাৰটো অপশ্যন এ শ্ৰীনগৰ। জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ চহৰখনে কেতিয়াও সূৰ্যৰ উলম্বিক ৰশ্মি লাভ নকৰে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং আইলেণ্ড অফ ইণ্ডিয়া ইজ এন এক্টিভ ভলকেনো ফাউণ্ড? নিম্নলিখিত কোনটো ভাৰতীয় দ্বীপপুঞ্জত সক্ৰিয় আগ্নেয়গিৰি পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি বেৰেন আইলেণ্ড। আন্দামান দ্বীপপুঞ্জৰ বেৰেন দ্বীপপুঞ্জটোত এটা সক্ৰিয় আগ্নেয়গিৰি পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ফাৰ্টিলাইজাৰ প্লেণ্ট ৱাজ ছেট আপ এট? প্ৰথমটো সাৰ কাৰখানা ক'ত স্থাপন কৰা হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি চিন্দ্ৰী ঝাৰখণ্ড। ঝাৰখণ্ডৰ চিন্দ্ৰীত প্ৰথমটো সাৰ কাৰখানা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পলিটিকেল লিডাৰ ছেইড পলিটিকেল ফ্ৰীডম ইজ দ্য লাইফ ব্ৰেথ অফ এ নেশ্যন? ৰাজনৈতিক স্বাধীনতা এখন দেশৰ জীৱন চাস এই প্ৰখ্যাত মন্তব্যটো কোনজন ৰাজনৈতিক নেতাই আগবঢ়াইছিল? কাৰেক্ট এনচাৰটো অপশ্যন এ অৰবিন্দ ঘোষ। নাও কুৱেশ্যন নম্বৰ 13 দ্য লাৰ্জেষ্ট ডেম'ক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ইণ্ডিয়া। ভাৰতেই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ। নেক্সট কুৱেশ্যন হু একৰ্ডছ ৰিকগনিশ্যন টু দ্য ভেৰিয়াছ পলিটিকেল পাৰ্টিজ? আৰ নেশ্যনেল অৰ ৰিজনেল পাৰ্টিজ? বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে? শুদ্ধ উত্তৰটো অপশ্যন বি ইলেকশ্যন কমিশ্যন অৰ্থাৎ নিৰ্বাচন আয়োগ। নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক হওক বা আঞ্চলিক দলসমূহক স্বীকৃতি প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুইচ পিৰিয়ড ডু ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিমেইন ছাছপেণ্ডেড? কোন সময়ছোৱাত ভাৰতীয় সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে? কাৰেক্ট এনচাৰটো অপশ্যন বি অল টাইপছ অফ এমাৰ্জেঞ্চিজ অৰ্থাৎ সকলো প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাত যেনেকৈ ইণ্টাৰনেল হওক বা এক্সটাৰ্নেল হওক এই সকলো প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাতেই ভাৰতীয় সংবিধানৰ সেই মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে। নেক্সট কুৱেশ্যন হৈছে হুইচ মেট্ৰ' চিটি হেজ বিকাম দ্য ফাৰ্ষ্ট ৱাইফাই ইনেবল চিটি ইন ইণ্ডিয়া? কোনখন মেট্ৰ' চহৰ ভাৰতৰ প্ৰথমখন ৱাইফাই সক্ষম চহৰ হিচাপে পৰিগণিত হৈছে? কাৰেক্ট এনচাৰটো অপশ্যন চি কলকাতা। বন্ধুসকল কলকাতা চহৰখন ভাৰতৰ প্ৰথমখন ৱাইফাই সক্ষম চহৰ হিচাপে পৰিগণিত হৈছে। নাও কুৱেশ্যন নম্বৰ 17 হু ইজ কল্ড দ্য মেজিচিয়ান অফ হকী? হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? কাৰেক্ট এনচাৰটো অপশ্যন চি মেজৰ ধ্যানচান্দ। বন্ধুসকল মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন হৈছে হোৱাট ইজ দ্য নৰ্মেল ডিউৰেশ্যন অফ এন ইণ্টাৰনেশ্যনেল ফুটবল মেটচ? আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলৰ স্বাভাৱিক সময়সীমা কিমান? বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি 90 মিনিটছ। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলৰ স্বাভাৱিক সময়সীমা হৈছে 90 মিনিট। সাধাৰণতে ফুটবল খেল এখন 45 মিনিটত দুটা হাফেৰে গঠিত। নেক্সট প্ৰশ্ন হৈছে হুইচ ইণ্ডিয়ান ক্ৰিকেট প্লেয়াৰ ইজ ন'ন এজ লিটিল মাষ্টাৰ? কোনজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ লিটিল মাষ্টাৰ নামেৰে পৰিচিত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি সুনীল গাভাস্কাৰ। বন্ধুসকল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক লিটিল মাষ্টাৰ নামেৰে জনা যায়। তেওঁৰ সম্পূৰ্ণ নাম আছিল সুনীল মনোহৰ গাভাস্কাৰ। তেওঁক সকলোতকৈ শ্ৰেষ্ঠ অপেনিং বেটছমেন হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন হৈছে ইউৰো কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ইউৰো কাপ কোনটো খেলৰ সৈতে জড়িত?
বন্ধুসকল শুদ্ধৰটো অপচন এ ফুটবল ইউৰো কাপ ট্ৰফিটো ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন হৈছে which planet is closest to the sun কোনটো গ্ৰহ সূৰ্য আটাইতকৈ ওচৰত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ মাৰ্কিউৰি বা বুধ গ্ৰহ বন্ধুসকল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ নেক্সট কোৱেশ্চন হৈছে which planet is called the evening star কোনটো গ্ৰহক সন্ধিয়া তৰা বুলি কোৱা হয় কাৰেক্ট আনসাৰ হ'ব অপচন সি ভেনাছ বা শুক্ৰ বন্ধুসকল শুক্ৰ গ্ৰহক সন্ধিয়া তৰা বুলি কোৱা হয় নেক্সট কোৱেশ্চন হৈছে which gas is mostly found in the atmosphere বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ পোৱা যায় কাৰেক্ট আনসাৰটো হ'ব অপচন এ নাইট্ৰজেন বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ পোৱা গেছবিধ হৈছে নাইট্ৰজেন গেছ বন্ধুসকল বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন গেছ পোৱা যায় নেক্সট প্ৰশ্ন হৈছে whose tomb is শান্তিবন in Delhi দিল্লীৰ শান্তিবন কাৰ সমাধিস্থল কাৰেক্ট আনসাৰটো হ'ব অপচন বি জৱাহৰলাল নেহৰু বন্ধুসকল দিল্লীৰ শান্তিবন হৈছে জৱাহৰলাল নেহৰুৰ সমাধিস্থল জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল আৰু দিল্লীৰ শান্তিবনত তেওঁক সমাধি দিয়া হৈছিল নেক্সট কোৱেশ্চন হৈছে when is international labor day celebrated আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 1 মে 1 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয় নেক্সট প্ৰশ্ন হৈছে Alpana is the main folk art form of which region of India Alpana ভাৰতৰ কোনটো অঞ্চলৰ প্ৰধান লোকশিল্প কাৰেক্ট আনসাৰটো হ'ব অপচন বি ৱেষ্ট বেংগল আলপনা হৈছে ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ প্ৰধান লোকশিল্প নেক্সট প্ৰশ্ন হৈছে who was the originator of bhakti movement in Bengal বংগত ভক্তি আন্দোলনৰ উৎপত্তি কোনে কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি চৈতন্য বংগত ভক্তি আন্দোলনৰ উৎপত্তি কৰিছিল চৈতন্যদেৱে নেক্সট প্ৰশ্ন হৈছে কথক ইজ এ ট্ৰেডিশনেল অফ হুইচ ষ্টেট কথক কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য ৰূপ বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ উত্তৰ প্ৰদেশ কথক হৈছে উত্তৰ প্ৰদেশ ৰাজ্যৰ পৰম্পৰাগত লোকনৃত্য নেক্সট কোৱেশ্চন হৈছে বেম্বো ডান্স ইজ ফেমাছ ইন হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতৰ কোনটো ৰাজ্যত বেম্বো নৃত্য বিখ্যাত কাৰেক্ট আনসাৰটো হ'ব অপচন বি মিজোৰাম ভাৰতৰ মিজোৰাম ৰাজ্যত বেম্বো নৃত্যটো বিখ্যাত বন্ধুসকল এই নৃত্যক অৰ্থাৎ এই বেম্বো নৃত্যক চেৰাও নৃত্য বুলিও কোৱা হয় নেক্সট কোৱেশ্চন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল চিটি অফ নাগালেণ্ড নাগালেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোহিমা নাগালেণ্ডৰ ৰাজধানীখন হৈছে কোহিমা নেক্সট প্ৰশ্ন হৈছে which of the following is popularly known as Assamese Vyas তলৰ কোনজন ব্যক্তিক অসমীয়া ব্যাস বুলি জনপ্ৰিয়ভাৱে জনা যায় কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ৰাম সৰস্বতী ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি জনপ্ৰিয়ভাৱে জনা যায় বন্ধুসকল ৰাম সৰস্বতীয়ে বধকাব্য নামৰ কবিতাটি ৰচনা কৰিছিল নেক্সট কোৱেশ্চন হৈছে The theme song of Assamese Sahitya Sabha was composed by অসম সাহিত্য সভাৰ আদৰণি গীতৰ ৰচনা কোনে কৰিছিল বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপচন এ মিত্ৰদেৱ মহন্ত অসম সাহিত্য সভাৰ আদৰণি গীতটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী বন্ধুসকল এই গীতটি ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই নেক্সট কোৱেশ্চন হৈছে Assamese women wear fairy tales in their clothes the famous person who said this অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে উক্ত কথাষাৰ কাৰ বন্ধুসকল এই কথাষাৰ কোনে কৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি মহাত্মা গান্ধী অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল নেক্সট প্ৰশ্ন হৈছে which of the following district of Assam has the maximum percentage of area under forest cover অসমৰ
তলৰ কোনখন জিলাৰ হতকৰা হিচাপে সৰ্বাধিক বনাঞ্চল আছে কাৰেক্ট আনসাৰটো হ'ব অপচন সি কাৰ্বি আংলং অসমৰ কাৰ্বি আংলং জিলাখনত হতকৰা হিচাপত অধিক বনাঞ্চল আছে নেক্সট প্ৰশ্ন হৈছে ইন হুইচ অফ দ্য ফলোইং পেপাৰ্ছ দ্য আৰ্টিকল লাভলি আছাম ৰিটেন বাই মহাত্মা গান্ধী ৱাজ পাব্লিছ তলৰ কোনখন গৱেষণা পত্ৰত মহাত্মা গান্ধীয়ে লিখা লাভলি আছাম প্ৰবন্ধটো প্ৰকাশ পাইছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি য়ং ইণ্ডিয়া পত্ৰত মহাত্মা গান্ধীয়ে লিখা লাভলি আছাম প্ৰবন্ধটো প্ৰকাশ পাইছিল নেক্সট প্ৰশ্ন হৈছে হুইচ অফ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো মনোকল কাৰেক্ট আনসাৰটো হ'ব অপচন এ চনবিল লেক অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো হৈছে চনবিল হ্ৰদ এই চনবিল হ্ৰদ এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয় হয় নেক্সট প্ৰশ্ন হৈছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম when for the first time president's rule was imposed in independent Assam স্বাধীন অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল মনোকলৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি যোগেন্দ্ৰনাথ হাজৰিকা মনোকল প্ৰথম ৰাষ্ট্ৰপতি শাসন আৰম্ভ হৈছিল 1979 চনৰ 12 ডিচেম্বৰৰ পৰা 1980 চনৰ 5 ডিচেম্বৰলৈকে আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰনাথ হাজৰিকা নেক্সট প্ৰশ্ন হৈছে which of the following text gives a detailed account of the king of Kashmir তলৰ কোন গ্ৰন্থত কাশ্মীৰৰ ৰজাসকলৰ বিশদ বিৱৰণ দিয়া হৈছে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰাজতৰংগিনী গ্ৰন্থখনত কাশ্মীৰৰ ৰজাসকলৰ বিশদ বিৱৰণ দিয়া হৈছে নেক্সট প্ৰশ্ন হৈছে the word সত্যমেৱ জয়তে on the state emblem which has been taken from which উপনিষদ সত্যমেৱ জয়তে শব্দটো কোন উপনিষদৰ পৰা লোৱা হৈছে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি মুণ্ডক সত্যমেৱ জয়তে শব্দটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্যনটো হৈছে which of the following rivers was known as পুৰুষনী in the Vedic period বৈদিক যুগত তলৰ কোনখন নদী পুৰুষনী নামেৰে জনাজাত আছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰবি বন্ধুসকল বৈদিক যুগত ৰবি নৈখনক পুৰুষনী নামেৰে জনা গৈছিল in which state is the Pokhran nuclear test site located পোখৰাণ পাৰমাণৱিক পৰীক্ষণ স্থান কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি ৰাজস্থান নেক্সট কোৱেশ্যনটো হৈছে হু এষ্টাব্লিছ শান্তি নিকেতন কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰটো হ'ব অপচন বি ৰবীন্দ্ৰনাথ টেগোৰ নাও কুৱেশ্যন নম্বৰ 43 in which of the following states Sanskrit language has been given the status of second official language of the state তলৰ কোনখন ৰাজ্যত সংস্কৃত ভাষাক ৰাজ্যৰ দ্বিতীয় চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে উত্তৰটো অপচন ডি হিমাচল প্ৰদেশ নেক্সট কোৱেশ্যন which country is known as the father of chess কোনখন দেশ দবাৰ পিতৃ হিচাপে পৰিচিত কাৰেক্ট আনসাৰটো অপচন বি ইণ্ডিয়া নেক্সট কোৱেশ্যনটো চাওঁ হোৱাট ইজ দ্য নৰ্মেল টাইম ডিউৰেশ্যন অফ এন ইণ্টাৰনেশ্যনেল হকী গেম আন্তঃৰাষ্ট্ৰীয় হকী খেল এখনৰ স্বাভাৱিক সময়ৰ সময়সীমা কিমান ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ 60 মিনিট নেক্সট কুৱেশ্যন হুৱেৰ ইজ ব্ৰবৰ্ণ ষ্টেডিয়াম চিটুৱেটেড ব্ৰবৰ্ণ ষ্টেডিয়াম ক'ত অৱস্থিত মনোকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি মুম্বাই নেক্সট কুৱেশ্যন বেইটন কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ বেইটন কাপ তলৰ কোনটো খেলৰ লগত বা কোনটো খেলৰ সৈতে জড়িত উত্তৰটো অপচন বি হকী খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য অট'বায়'গ্ৰাফি অফ দ্য ফেমাছ ইণ্ডিয়ান ফিমেল এথলিট পি.টি. ঊষা ভাৰতৰ বিখ্যাত মহিলা খেলুৱৈ পি.টি. ঊষাৰ আত্মজীৱনীখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি গল্ডেন গাৰ্ল নেক্সট কুৱেশ্যনটো হৈছে
How many circles or spheres are there in the Olympic symbol? অলিম্পিকৰ প্ৰতীকত কিমান বৃত্ত বা গোলক আছে? উত্তৰটো অপচন ডি 5. Now question number 50. Where is the headquarters of the Board of Control for Cricket in India located? ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো অপচন বি মুম্বাই। অনুকল BCCI ৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।